আছিলোঁ ভীষ্ম মুখ্য উৎসৱত। গতিকে সেইটো ক্ৰম ৰক্ষা কৰি আমি ভীষ্ম মুখ্যলৈকে যদি চাওঁ তেতিয়াহ'লে আমি গতি পোৱাটো শুদ্ধ হৈ যাব। তেনেদৰে আমি ভীষ্মৰ দৰে গতি পাব পাৰিম। কিন্তু কলিযুগৰ মনুষ্য হিচাপত আমি অলপমান সতৰ্কতা অৱলম্বন কৰিব লাগিব। সেইকাৰণে তাৰ পাছতে প্ৰসংগ আহিছে ধৰ্ম পৃথিৱীৰ সংবাদ মহাৰাজ পৰীক্ষিতৰ কলি নিগ্ৰহ। কাৰণ আমি কলিযুগৰ মনুষ্য। এতিয়া এই ক্ৰমটি প্ৰথম জিজ্ঞাসা, আশ্ৰয়, অহংকাৰ ত্যাগ, দয়া, অন্তৰত ঈশ্বৰৰ প্ৰতি ভাৱ, সেই ভাৱ পালে ভীষ্মৰ দৰে গতি, তেতিয়াহে আমি পাম যেতিয়া আমি কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিম। সেই প্ৰসংগ আমি জানো যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি অকণমান চমুৱাইছোঁ আৰু মহাৰাজ পৰীক্ষিতে কলিত থাকিবলৈ কেইটামান স্থান নিৰ্দিষ্ট কৰি দিছিল নহয়নে? যে জড়িত খেলে যোৱা পাকা কৰে মদ্যপান, স্ত্ৰী পঞ্চকোণা গৃহস্থৰ থাকে জড়িত, এই 4 স্থান দিলো বঞ্চ গঞা তৈত, বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰো নাই তাৰো পঞ্চস্থানত থাকিবি সৰ্বদাই, জড়িত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাপিবি পাপিহিতে গৃহস্থ ওচৰ। কলিত থাকিবলৈ চাওকচোন, প্ৰথমতে স্থান দিব লাগিছিল সুৰাপানতহে, কিন্তু প্ৰথমতে ক'ত স্থান দিছে? জড়িত খেলে যোৱা পাখা। ধৰ্মৰাজ যুধিষ্ঠিৰ হৈ যোৱা পাখা খেলাৰ কাৰণে তেওঁৰ গতি কি হৈছিল তাৰ বাবে প্ৰমাণৰূপত মহাভাৰত আমাৰ সন্মুখত আছে, হয়নে? এতিয়া যোৱা পাখা কেতিয়াবা আমাৰ দেখা যায় আজিকালি বিয়া এখন পাতিছে, লাহেকে 2জনমান পাঁচপাত দেখিলে মানুহ চুকতে বহি, এইখন কি যোৱা খেল। শুনিবলৈ বেয়া হ'ব পাৰে, সত্য। দেৱালীত তেওঁ চাকি গছ নজ্বলাব পাৰে, আজিকালি তিনিআলিৰ মূৰে মূৰে ব্যৱস্থা হ'ল। চকৰি খেল যে, খোলাকে কৈছোঁ আৰু চকৰি ঘূৰি থাকে, সেইখন কি যোৱা খেল। ভাবোঁ 10 টকা টিকেট লৈ পিছত ঘৰলে লাখ কৰি কিবা এটা বস্তু আনিব পাৰিম। কাৰোবাক ঠগি যদি ঘৰখনলৈ 1000 টকীয়া বস্তু অনা হৈছে তেতিয়াহ'লে তেওঁ কেতিয়াও তাক ভোগ কৰিব নোৱাৰে। এগুণত দুগুণ যায় বুলি যে কয় সেইখিনি। সেইকাৰণে ভকতজনৰ বাবেই নহয়, মনুষ্য মাত্ৰৰ বাবে যি স্থানত যোৱা পাখা খেলিব সেই স্থান পৰিত্যাগ কৰাটো বিধি। সুৰাপানৰ ক্ষেত্ৰততো আপোনাৰ ক'বই নালাগে। গাখীৰ বিক্ৰী কৰাজনে ঘৰৰ মুখত কিনিয়া কোবাবহি লাগে গাখীৰ লাগিব নেকি, আৰু ইবিধ খোৱাজনে এই হাবিৰ চুকতিলৈ বিচাৰি লাগে। সেইটো মানসিকতাত আমি জীৱনটো ধৰি ৰাখিব নোৱাৰোঁ। ঈশ্বৰে এইখিনি এচিড পেটটোত খোৱা বস্তুখিনি হজম হ'বলৈ ভৰাই দিছে। এলা পেচা এচিড নহয়, হাইড্ৰক্লৰিক এচিড। তাৰে এটোপাল হাতত পৰিবলৈ হ'লে হাড়েদি ফুটা ওলাইছে। কিন্তু ঈশ্বৰে ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে খোৱা বস্তুখিনি হজম হৈ থাকিলে যাতে আমাৰ অনুভৱ তাতো সুস্থ নহ'লে ওপৰত আকৌ এচিড ঢালিছেগৈ। তাৰপিছত ক'ব মই লিভাৰটো গ'ল, কিডনী গ'ল, নাম আগবঢ়াইছোঁ, ভাওনা সভা আগবঢ়াইছোঁ, ঈশ্বৰে কিবা কৰিব নে? নকৰে। পৰশ্ৰী অংগ চাওকচোন, আগতে দৈত্যবিলাকো ইমান সংস্কাৰী আছিল। সংস্কাৰী বুলি এইকাৰণেই কোৱা হৈছে, ৰাৱণে সীতা হৰণ কৰিহে নিছিল। বলপূৰ্বক কেতিয়াও তেওঁক বলাৎকাৰ কৰা নাছিল। হিৰণ্যাক্ষেও স্বৰ্গ জয় কৰি নিজৰ স্বৰ্গৰ ৰজাৰ ইন্দ্ৰৰ মুকুটটো নি নিজৰ মাতৃৰ চৰণত দিছিল। বিষপৰ্বা ইমান ডাঙৰ দৈত্য আছিল যদি নৱম স্কন্ধত প্ৰসংগ আহে যে ইমান ডাঙৰ দৈত্য আছিল যদিও কাহানিৰ ইষ্ট উপাসনাত ত্যাগ কৰা নাছিল। দৈত্যৰ ৰাজসভাটো হ'লেও যেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্য আহে দৈত্যবিলাক আসনৰ পৰা উঠি দিছিল। গুৰু হয়, গুৰু আহিছে, গুৰুৰ প্ৰতি সন্মান। হিৰণ্যকশিপুৰটো তাতোতকৈ অধিক আগবাঢ়ি গ'ল। জগতৰ ঈশ্বৰে নিজৰ ভাতৃক মাৰিলে বুলি ভাতৃ হত্যাকাৰীক প্ৰতিশোধ ল'ম বুলি ঈশ্বৰকে শত্ৰু বুলি ভাবি ল'লে, ভাতৃস্নেহ। আৰু আজিৰ যুগত একে ককাহে মাটি বাৰীৰ লগত দন কাজে গোটেই জীৱনটো নমতাকে পাৰ কৰি দিছে। যিটো সংস্কাৰ আগতে অসুৰৰো আছিল, মানুহৰ মাজত যিটো সংস্কাৰৰ অভাৱ ঘটিবলৈ ধৰিলে, ক'ৰ পৰা আমি ক'লৈ গতি কৰিছোঁ। সেইকাৰণে সাৱধান। যি স্থানত সীমাক লৈ বিবাদ হ'ব, যি স্থানত পৰশ্ৰী সংগ হ'ব, যি স্থানত অবাবত প্ৰাণী হিংসা হ'ব, সেই স্থানত কাৰ স্থান? কলিৰ স্থান। কলি মানে শুনিবলৈ কেনেকুৱা লাগে চাওকচোন, বেয়া গুণ। যিটো মন্দমতীয়া দিয়ে একোৱে নাবাচে, ব্যৰ্থে পশু পক্ষী মাৰি কুটুম্বে ভুঞ্জ, মহাৰৌৰৱত পৰে নাহিকে নিস্তাৰ, ৰুৰু পশুগণে চিন্দি মাংস খাই যায়। ভাবি চাওকচোন, মই ঈশ্বৰৰ ওচৰত চাকি গছ দিছোঁ, ধূপ গছ জ্বলাইছোঁ, গোৱা পানটি আগবঢ়াইছোঁ, মোৰ পৰিয়ালটোৰ মংগল কুশল কামনা কৰি। কিন্তু জিভাখনৰ নিমিত্তে যদি কাৰোবাৰ পৰিয়াল এটা নষ্ট কৰি খাইছোঁ, তেতিয়াহ'লে ঈশ্বৰে সঁচাকৈ কৃপা কৰিব নেকি? ইয়াত জীৱ হত্যা কৰিলে পাছত যম ৰজাৰ বোলে আপোনাৰ মোক ৰিফাইন তেলত ভাবিব। সেইখিনি নেদেখা সময়ৰ কথা, অকণমান চাইড কৰি খাওঁচোন। কিন্তু অন্ততঃ নিজৰ মন মগজু চিন্তা কৰি চাব পাৰোঁ নে? জিভাখনৰ নিমিত্ত অন্য জীৱ এটাৰ কষ্ট দিয়াটো উচিত হয়। ঈশ্বৰে আপোনাৰ বাবে প্ৰটিন ভিটামিন, আপোনাৰ মোৰ বাবে প্ৰটিন ভিটামিন প্ৰকৃতিত উপলব্ধ কৰাইছে। 100 গ্ৰাম মাংস খালে তাৰ পৰা 14 গ্ৰাম প্ৰটিনহে পায়। 100 গ্ৰাম ৰাজমাহ চয়াবিন যদি খায় তাৰ পৰা বোলে 36 গ্ৰাম পায়। 100 গ্ৰাম মাছত আপোনাৰ 15 গ্ৰাম প্ৰটিনহে থাকে। তাৰ বিপৰীতে যদি 100 গ্ৰাম বোলে মগু দালি বনাই খায়,
তাৰ পৰা বোলে 42টা প্ৰটিন ভিটামিনতো কোনো প্ৰশ্ন নাই, আমি মাত্ৰ জিভাখনত লাগি চাওকচোন কোনে কি কৰিব লাগে, কি কৰিব নালাগে, কি খাব লাগে, কি খাব নালাগে, এইখিনি কোনো কাম বুজোৱাৰ প্ৰয়োজন নাই। বিবেক বুদ্ধি ঈশ্বৰে দিছে, সকলোৱে বিচাৰ কৰিব পাৰে, কিন্তু গোটেই কেনাটো আমাৰ এইকেইটা ভিতৰতে লাগি সেইকাৰণে স্পষ্ট হোৱা প্ৰয়োজন। মই অন্ততঃ মোৰ ভোজনৰ বাবে অন্য জীৱ এটা নষ্ট নকৰোঁ বোলে ঘৰত নামানো বজাৰৰ পৰা কিনি অনুমন্তা বিশেষিকা নিহিংতা দৰে সংস্কৰ্তা চুপহত্যা চফাগতা বিঘাততা অনুমতি দাতা কটা মোচা কৰি তাক কিনিতা খাওঁতা বাহুতা ৰান্ধিতা সমানে 8 প্ৰকাৰে বন্ধা দি। এতিয়া কথা হ'ল কি, কুকুৰক যদি মই থাল এখনত খাবলৈ দিওঁ, সেই থালখনক মানুহক খাবলৈ দিব পাৰিম জানো? নোৱাৰো নিশ্চয়কৈ। কুকুৰক দিয়া থালখনত যেতিয়া মই মানুহক খাবলৈ দিব নোৱাৰোঁ, তেতিয়া যিখন মুখেৰে মই মৰাশ চুবাই আছোঁ সেইখন মুখেৰে ৰাম নাম লৈ থাকিলে কিবা কাম কৰিবনে? আমি কিন্তু নাভাবোঁ কিবা ক্ৰিয়া কৰিব বুলি। গতিকে ইয়াৰ পৰা এইটো কথা বেলেগ যে কোনে কি খায় কি নাখায় তাত কাৰো কোৱাৰ অধিকাৰ নাই, কিন্তু এই মাৰ্গটোলৈ আহিছোঁ যেতিয়া অকণমান চিন্তা কৰিবই লাগিব, ভোজন শুদ্ধ হ'বই লাগিব। ভোজন শুদ্ধ নোহোৱালৈকে এই মাৰ্গটোত আমি চলিব নোৱাৰিম। এতিয়া ভাবি চাওক, আমি ঈশ্বৰৰ ভকতৰ পোচাকযোৰ পিন্ধি আহিছোঁ, ঈশ্বৰে বাধা দিয়া নিষেধ কৰা কামবিলাকে যদি এই পোচাকযোৰ যদি পিন্ধি থাকোঁ, ছাত্ৰজনে স্কুলৰ ইউনিফৰ্মটোত থাকি যদি তিনিআলি মূৰত কিবা এটা নকৰিবলগীয়া হুলস্থুল কৰে, তেতিয়াহ'লে ঘৰততো মাক দেউতাকে পিটিব, স্কুলৰ পৰাও বহিষ্কাৰ কৰিব। কেলৈ কৰিম? স্কুলৰ ইউনিফৰ্মযোৰত আছে। এতিয়া ভকতৰ ইউনিফৰ্মত আছোঁ আমি, ভকতৰ ইউনিফৰ্মত থাকি ভকতে নকৰিবলগীয়া কামকেইটা যদি কৰি থাকোঁ, তেতিয়াহ'লে চাজাই অকণ বেছি হ'বনে? আশীৰ ওপৰতচোন স্বয়ং জয় বিজয়ে আছে। অকণমানহে অহংকাৰ কৰিছিল। আমাৰ সমান আৰু ভাগ্যৱান কোন আছে? আমাৰ আজ্ঞানুগতে বোলে কোনো বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে। লাহেকৈ ঈশ্বৰে বৈকুণ্ঠৰ পৰা সহায় কৰিব। আমিতো মনুষ্যহে, গতিকে আমাৰ অহং ক্ষেত্ৰত, শুদ্ধতাৰ ক্ষেত্ৰত আমি কিমান সতৰ্ক হ'ব লাগিব। সেইকাৰণেতো আমাক বিবেকটো দিয়া হৈছে, আৰু সেই বিবেকৰ ক্ষেত্ৰত অন্য পশু পক্ষীৰ বিচাৰৰ পৰা আমাৰ শিকিবলগীয়া আছে। বোলে কেনেকৈ? সিংহটোলৈ চাওঁ, গৰুজনীলৈ চাওঁ, একগুণ পঞ্চম ব্যাঘ্ৰ সপ্তসিংহ প্ৰচুপ্তিকা অহিংসা পৰমধৰ্ম হিংসা ধৰ্ম পৰায়ণ। গৰুজনীয়ে বছৰেকত বোলে কেইটা পোৱালি দিয়া? কেইটা পোৱালি দিয়ে বছৰেকত? এটা পোৱালি দিয়ে, হয় নে? পঞ্চম ব্যাঘ্ৰ বাঘে 5টা দিয়ে, সিংহই সপ্তসিংহ প্ৰচুপ্তিকা সিংহই বোলে 7টা দিয়ে। সংখ্যা এতিয়া কাৰ বেছি? কাৰ বেছি বাৰু? গৰুৰ বেছি নে সিংহৰ বেছি নে বাঘৰ বেছি? ডাঙৰকে কওক। সিংহৰ বেছি ন? কেনেকৈ বেছি বাৰু চাওকচোন, ঘৰে ঘৰে সিংহ আছে নে বাঘ আছে নে গৰু আছে বাৰু? আৰু আমাৰ অসমীয়া সমাজততো এইটো যোজনা আছিলেই, বোলে যাৰ নাই গৰু সি সবাতোতকৈ সৰু। আজিকালি কৰ্ম ব্যৱস্থাসমূহ বেলেগ বেলেগ হোৱাৰ কাৰণে গো পালন কমি আহিছে, কিন্তু গো পালন কমিলেও সংখ্যা 7টা পোৱালি দিয়া সিংহৰো বেছি নহয়, 5টা পোৱালি দিয়া বাঘৰো বেছি নহয়, এটা পোৱালি দিয়া গৰুহে বেছি। কিয়? এই গৰুজনী হিংসা ধৰ্ম আচৰণ কৰে, আৰু এইকেইটা প্ৰাণী হৈছে হিংসা ধৰ্ম আচৰণ কৰে। কেনেদৰে? সিংহটোক আৰু ধুনীয়া বাটাৰ লগাই ঘাঁহ কেইডাল যদি মই দিম, সিংহটোৱে খাবনে? এনেকেও নাচায়। গৰুজনীক যদি আৰু মাছ মাংসৰ ধুনীয়াকৈ জোল বনাই দিম, গৰুজনীও এনেকৈ নাচায়। মানুহক দিয়ক বেছি। যিটো বিচাৰ পশুৰো আছে, সিংহটোৰ শৰীৰটোৱে সৃষ্টি হৈছে মাংস ভোজনৰ বাবে, দাঁতবিলাক জোঙা জোঙা পানী চেলুকি খাই পাকস্থলী গঠন মাংস হজমৰ বাবে। আমি যদি কিবা শুদ্ধ আত্মিক দ্ৰব্য এটা খালে হজম হ'বলৈ আমাক 3 ঘণ্টাতকৈ কম সময় লাগে। মৎস্য মাংস হজম হ'বলৈ 72 ঘণ্টা, আৰু সম্পূৰ্ণৰূপত তাকো হজম নহয়। গৰুজনীক আৰু মাছ মাংসৰ জোল বনাই দিলে গৰুজনীয়ে নাখায়, মানুহক যদি দিয়ে মানুহে সকলো খায়। বিচাৰ নথকা জীৱ যদি আছে সেইটো হৈছে মনুষ্য। সেইকাৰণে বিচাৰত থাকিব লাগিব। বিচাৰত থাকিলে, কাৰণ অন্ন শুদ্ধ হ'লে মন শুদ্ধ হ'ব। যেনেকুৱা অন্ন তেনেকুৱা মন, যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি, যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ, যেনেকুৱা স্বভাৱ তেনেকুৱা অভ্যাস, যেনেকুৱা অভ্যাস তেনেকুৱা কৰ্ম, যেনেকুৱা কৰ্ম তেনেকুৱা ফল। বোলে কেনেকৈ পাব? মানুহ এজন ৰাস্তাইদি গৈ আছিল, গৈ থাকোঁতে এঘৰৰ বাৰীত দেখিলে পকা আম লাগি আছে। চকু গ'ল, চকু যোৱাৰ লগে লগে খাবলৈ মন গ'ল, ওচৰলৈ কাষ চাপি গৈ দেখিলে কোনো নাই, দুটামান পাৰোঁ। দাৰিকেইডাল লৈ পেলাই লাহেকৈ পাৰিলে, ভিতৰত গৃহস্থই শব্দ শুনিলে গছত কোনোবা থকা, আহি পেলাই চালে এজনে আম চুৰ কৰিছিল। লাহেকৈ জেওৰা খুঁটিডাল উঘালি আনি পিঠিতে দিলেহি 2 ফুট। কাহিনীটো এতিয়া কিমানেই, কিন্তু কাহিনীটো এটা অন্তৰ্দৰ্শন আছে। কেনেধৰণৰ? ব্যক্তিজন যেতিয়া ৰাস্তাইদি গৈ আছিল, গৈ থাকোঁতে গছজোপা দেখিলে চকুৰে দেখিলে, খাবলৈ ইচ্ছা কৰিলে কোনে? মনটোতো যাব নোৱাৰে, গ'ল কিহে? ভৰিকেইটা। পাৰিলে হাতেৰে, খালে মুখে, মাৰ খালে পিঠিতে। এতিয়া যাৰ কৰ্ম তাৰতো ফল নহ'ল, কিন্তু দৰ্শনটো কেনেকুৱা? যি
দেখিছে সি ইচ্ছা কৰা নাই, যি ইচ্ছা কৰিছে সি যোৱা নাই, যি গ'ল সি পৰা নাই, যি পাৰিলে খোৱা নাই, যি খালে সি ৰখা নাই, জিভাখনে লুটিয়ে বগাই দি দিলে পেটটো, আৰু মাৰ খালে কোনো পিঠিটো। কিন্তু যেতিয়া পিঠিটোত মাৰ কেইটা পৰিল, চকু পানী ক'ৰ পৰা ওলাল? নিশ্চয় চকুৰে পৰা, নহয় নে? কৰ্মটো আৰম্ভণি কোনে কৰিছিল? চকুৱে। দেখিছিল ন? দেখাৰ পাছতে ইচ্ছা, ইচ্ছাৰ পাছত গ'ল, গোৱাৰ পাছত কৰিলে, কামটো কৰাৰ পিছত পেটত পৰিলে, পেটত পৰাৰ পিছত গৃহস্থই গম পালে, পিঠিত কোব পালে, আৰু কোব পোৱাৰ লগে লগে চকু পানী ক'ৰ পৰা ওলাল? চকুৰ পৰা। গতিকে আপুনি মই জীৱনটোত যি কৰ্মই কৰিছো, সেই কৰ্মৰ ফল ভুগিবই লাগিব। এইটো হৈছে সৃষ্টিৰ নিয়ম। আৰু কৰ্ম এতিয়া হাতে কামে কৰাটোৱে কৰ্ম নহয়, যে কায় মনোবাক্যে জীৱে জীৱা চৰয়, তাকেহে বোলয় কৰ্ম জানিবা নিশ্চয়। মই হাতে কামে কাৰোবাৰ বেয়া এটা কৰা নাই, মুখে কাৰোবাৰ বেয়া এটা কোৱা নাই, ঠিক আছে। মনেৰে যদি বেয়া এটা চিন্তা কৰিছো, সেইটো কিন্তু ভুগিব লাগিব। সেইটো হৈছে সৃষ্টিৰ নিয়ম। যদু বংশই ঋষিসকলক অকণমান ধেমালি কৰি উত্তীৰ্ণহে কৰিছিল। খাম্বক কি কৰিলে? গৰ্ভৱতী নাৰীৰ ৰূপত সজাই ঋষিসকলৰ ওচৰলৈ লৈ গ'ল। ঋষিসকলক ক'লে, তোমালোকেচোন টিকালজ্ঞ ঋষি, কোৱাচোন বোলে এওঁৰ পৰা ল'ৰা জন্ম হ'ব নে ছোৱালী জন্ম হ'ব? ঋষিসকলে গম পালে যে পুৰুষ এজনক নাৰীৰ ৰূপত সজাই যদুবীসকলে তেওঁলোকক ধেমেচালি কৰিছে। তেতিয়া ক'লে বোলে এই গৰ্ভৰ পৰা এটা ডাঙৰ লুখণ্ড সৃষ্টি হ'ব, তোমালোকৰ যদু বংশ এইটো বোলে ধ্বংসৰ কাৰণ। এতিয়া ঈশ্বৰে বিচৰাহেঁতেন ক্ষমা কৰি দিব পাৰিলেহেঁতেন, মোৰে বংশৰ মানুহ অকণমান ধেমালি কৰিলেই জানো, কিন্তু দিলে জানো? নাই দিয়া। গতিকে নিজৰ বংশকে শুদাই এৰা নাই। কৰোণাময় বুলি যেতিয়া আমি তেওঁক কওঁ, কালৰ মূৰ্তিও সেইজনে, শুদাই কাকো নেৰে। সেইকাৰণে অলপমান ভয় কৰাৰো প্ৰয়োজন। কিয়? ভয় যে নক যে বৈৰাগ্য হে তাবে, বীৰপতি নভৈলে নভজে হৰিপাবে। ভয় আহিলেহে বিৰক্তি আহিব। বিৰক্তি মানে কি? ঘৰ বাৰী এৰি কৰিবলৈ যোৱাটো বিৰক্তি নহয়, কিবা এটা বস্তু নিৰাশক্তি। পিয়াসৰ নিবৃত্তি ঘটাবলৈহে পানীকণ লাগে, কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নাই। সেইটো হৈছে বৈৰাগ্য। সাধনখিনি লাগিব, কিন্তু তাত নিৰাশক্তি ভাৱটো হৈছে বৈৰাগ্য। তেতিয়াহে ঈশ্বৰ ভক্তি পৰিপুষ্ট হ'ব। তাৰ বাবে এই কলি থকা স্থানকেইটা বৰ্জন কৰাটো প্ৰয়োজন। যোৱা পাখা, মদ্যপান, পৰস্ত্ৰীসংগ, জীৱ হত্যা, স্ত্ৰীৰ পঞ্চসুণা, যি স্থানত স্ত্ৰী অপমানিত হ'ব, যেতিয়া আমি বস্ত্ৰ পৰিধান কৰোঁ, পানী তোলো, ঢেঁকীত ধান বানোতে, আজিকালি বাৰু এইবিলাক ব্যৱস্থা নাইকিয়া হ'ল। ঘৰ সাৰোতে কিছুমান জীৱ তাত নষ্ট হয়, সেইখিনি সময়তো কলিয়ে প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে ইয়াৰ নিবৃত্তি ঘটাব পাৰে গৃহস্থীজনে পঞ্চযজ্ঞৰ জৰিয়তে। পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, দেৱযজ্ঞ, এই 5 প্ৰকাৰ যজ্ঞ। মানে কেৱল ভিটাহুটি দিয়াটোৱে যজ্ঞ নহয়। ইয়াত যজ্ঞ মানে আচৰণৰ কথাও কোৱা হৈছে, যে ব্ৰহ্মযজ্ঞ অধ্যাপনম ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তৰ্পণম হোমো দেৱো বলিভূতানি অজ্ঞোতিথি পূজনম। যে অধ্যাপনম তো ব্ৰহ্মযজ্ঞ, গৃহস্থৰ আচৰণীয় ব্ৰহ্মযজ্ঞ। অধ্যাপকসকলৰ, শিক্ষাগুৰুসকলৰ, শিক্ষকজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। দেৱযজ্ঞ, আমাৰ ভজনীয় দেৱ কোন? ভগৱন্ত কৃষ্ণ, তেওঁৰ উপাসনাতে সাধিত হৈ দেৱযজ্ঞ। পিতৃযজ্ঞ, পিতৃ জীৱিত অৱস্থাত আৰু ইহলোকলৈ গমন কৰাৰ পাছত শাস্ত্ৰীয় বিধি অনুসাৰে কৰ্ম কৰাতে সাধন হয় পিতৃযজ্ঞ। নিযজ্ঞ, মানুহে মানুহৰ প্ৰতি ভাৱনা, অজ্ঞ অতিথি পূজনম, যে নিযজ্ঞ আটাইতকৈ উত্তম ৰূপ হৈছে অতিথি শুশ্ৰূষা। এটা সময় আছিল যেতিয়া গৃহস্থী খাবলৈ বহিছিল, দুৱাৰ মুখলৈ ওলাই এটা সময়ত চাইছিল যে কোনোবা অতিথি আহিছে নি, আৰু এটা সময় আহি পৰিলে, এতিয়া খোৱা সময়ত লাহেকে দৰ্জাখন মাৰি লয়। কোনোবাকে খোৱা সময়ত ওলাবলৈ বুলি আমি কি কওঁ? এইটো খোৱা সময়তে ওলালেহি। গুৰুৱে শৰণ দিওঁতে কয় বোলে অতিথিক বিমুখে পঠাব নাপায়। অতিথি যদি বোলে বিমুখে যায়, গৃহস্থৰ পুণ্যখিনি লৈ যায় আৰু নিজৰ পাপখিনি গৃহস্থক দি থৈ যায়। এইটো চিন্তা সতৰ্ক কৰাৰ বাবে যে অতিথিজন আহিলে তেওঁক শুশ্ৰূষা কৰিব লাগে। ভূতযজ্ঞ, সমস্ত প্ৰাণীৰ প্ৰতি দয়া। জিভাখনলৈ কিবা এটা খাবলৈ অনাৰ আগমুহূৰ্তত যাতে এইটো চিন্তা কৰিব পাৰোঁ যে এই জীৱটোতো জীয়াই থকাৰ অধিকাৰ আছে, মোৰ জিভাখনৰ কেৱল সোৱাদৰ নিমিত্তে সেই জীৱটো নষ্ট নকৰিছোঁ, তাৰ পৰা বিৰত থাকিছোঁ। তেতিয়াহ'লে কি বুট মাহটোত জীৱ নাই নি? জীৱস্য ভোজনম, জীৱৰ ভোজন হয়। বুট মাহটোতো জীৱ আছিল, প্ৰসাদৰ পাতৰ পৰা নি মাটিত পেলাই দিলে তাৰ পৰা অংকুৰ ওলাই।
কিন্তু তাত জীৱৰ চেতনা ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে তাক অনুভৱ কৰিব। সিহঁতৰ নাৰ্ভাছ চিষ্টেম নাই, কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া টুইটাৰ আছে, সিহঁতি দুখ অনুভৱ কৰে। দুখ অনুভৱ কৰিলেও কি হয়, সিহঁতৰ শৰীৰত কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ, বিশেষকৈ এণ্ডটক্সিন বুলি কয়, এণ্ডটক্সিন নিৰ্গত হ'বলৈ আৰম্ভ হয়। যেতিয়া আমি ভয় অনুভৱ কৰিলে আমাৰ শৰীৰতো কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ আৰম্ভ হয়, আৰু তেতিয়া সেইবিলাক নিৰ্গত হৈ পেলাই যেতিয়া হীৰাই হীৰাই সোমাই যায়, তাকে আনি যেতিয়া ভাজি বইল কৰি কোনোবাই কি প্ৰকাৰে খায়হি, তেতিয়াহ'লে কি খায়, সেই এণ্ডটক্সিন সোপাকে খায়। খোৱাৰ ফলত কি হয়, উত্তেজনা বাঢ়ে, উগ্ৰতা বাঢ়ে, চঞ্চলতা বাঢ়ে, স্থিৰতা নাইকিয়া হয়। ইমানখিনি ডিটেইলছলৈকে শাস্ত্ৰই আমাক আগবঢ়াইছে। তাৰ পাছত যদি আমি নহয় বুলি কৈ আকৌ একে ধাৰণলৈ গুচি যাওঁ, তেতিয়াহ'লে আমাৰ গতি পোৱাটো, ভাল গতি পোৱাটো সহজ নহয়।